নমস্কাৰ শ্ৰদ্ধাজ্ঞাগুৰুসকল, ইকো ক্লাব ফৰ মিছন লাইফ পৰ্টেলত যদি আপুনি প্লান্টেশ্যন ড্ৰাইভৰ যদি ফটো আপলোড কৰিব বিচাৰিছে, প্লান্টেশ্যন ড্ৰাইভ মানে গছপুলি ৰোৱাৰ যদি আপুনি ফটো আপলোড কৰিব বিচাৰিছে আৰু সেইটো যদি পাৰা নাই তেনেহ'লে সেই কামটো কেনেকৈ কৰিব সেইটোৰ ওপৰত আজিৰ ভিডিঅ'টো। যোৱা বছৰ আমাৰ এক পেৰ মাকেৰ নামৰ অধীনত আমি যি ধৰণে ফটোগ্ৰাফবিলাক আপলোড কৰিছিলোঁ, এইবাৰ কিন্তু সেইটো অলপ সলনি হৈছে পদ্ধতিটো। চ' এই সলনি হোৱা পদ্ধতিৰ ওপৰত এটা PPTও জাৰি কৰিছে বিভাগৰ তৰফৰ পৰা। গতিকে আপোনালোকে এই কামটো কেনেকৈ কৰিব, এক পেৰ মাকে নামৰ অধীনত যি ফটোগ্ৰাফ আপুনি আপলোড কৰিব, আপোনাৰ লাষ্ট এনভাইৰনমেণ্ট ডেৰ যিবিলাক ফটো আপোনালোকে ৰাখিছে মোবাইলত, প্লান্টেশ্যন ড্ৰাইভৰ যিবিলাক ফটো ৰাখিছে, সেই এক্টিভিটিবিলাক, সেই ফটোবিলাক কিদৰে আপলোড কৰিব সেইটোৰ বিষয়ে আজি জানিব পাৰিব। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব, ইকো ক্লাব ফৰ মিছন লাইফ পৰ্টেলটোত আমি আগত আহিব লাগিব। আৰু সেইটো আহিব হ'লে ইয়াত যি লিংকটো আছে ecoclass.education.gov.in, এই লিংকটো আপুনি অপেন কৰি ল'ব লাগিব। যদি ইয়াত অসুবিধা পায় আপোনালোকে গুগলত গৈ ইকো ক্লাব ফৰ মিছন লাইফ পৰ্টেল চাৰ্চ কৰিলেও এই পেজত আপোনালোকক লৈ আহিব। এই পেজখন অপেন হোৱাৰ পিছত চাব ৰাইট ছাইডত ওপৰত লগইন বুলি আছে। সেই লগইনত যোৱাৰ পিছত আপোনাৰ ওচৰত তিনিটা লগইন ইয়াত শ্ব' হ'ব, স্কুল লগইন, ফেকাল্টি লগইন আৰু ষ্টেট এডমিন লগইন। চ' আপুনি স্কুল লগইনত যাব লাগিব। স্কুল লগইনত গৈ আপোনাৰ স্কুলৰ ডেছকডখন ইয়াত বহাই দিব লাগিব। আপোনাৰ স্কুলৰ ডেছকড বহাই দি পেলাই ইয়াত কণ্টিনিউ কৰিব লাগিব। কণ্টিনিউ কৰাৰ পিছত ইয়াত পাছৱৰ্ড বিচাৰিব। আপুনি আপোনাৰ কনচাৰ্ণ স্কুলৰ পাছৱৰ্ডটো ইয়াত দি পেলাই তলত যি কেপচা আছে সেই কেপচাটো বহাই পেলাই ছাবমিট কৰি দিব লাগিব। লগইন হোৱাৰ পিছত এই ধৰণৰ এটা পপ আপ আপোনাৰ ওচৰত শ্ব' হ'ব, য'ত এনভাইৰনমেণ্ট ডে 2026 বুলি দিয়া আছে। আৰু ইয়াত আপোনালোকে যিটো প্লেজ ল'ব দিছিলে, শপত যিটো ল'ব দিছিলে, সেইটো লৈছে নে নাই সেইটো কথা কৈছে। যদি লৈছে তেনেহ'লে য়েছ কৰিব, যদি লোৱা নাই তেনেহ'লে ন' কৰিব। য়েছ কৰিলে আপোনাৰ ওচৰত এই ধৰণে আৰু কেইবাটাও অপশ্যন ইয়াত শ্ব' হ'ব। কিমানজন টিচাৰ পাৰ্টিচিপেট কৰিছিলে, কিমানজন ষ্টুডেণ্ট পাৰ্টিচিপেট কৰিছিলে, এইবিলাক বস্তু আপোনাৰ ওচৰত শ্ব' হ'ব। ফটো দিব আৰু ছাবমিট প্লেজ ডিটেইল আপুনি কৰি দিলে এই কিবাটো আপোনাৰ ছাবমিট হৈ যাব। ঠিক আছে, এই প্লেজ যে আপুনি লৈছিলে, শপত যে আপুনি লৈছে, সেইটোৰ ছাবমিশ্যনটো ইয়াত হৈ যাব। আৰু আপুনি যদি ন' কৰে তেনেহ'লে ন' কৰিব পাৰে, বা আপুনি যদি ভাবে যে এতিয়া আপুনি এইটো নকৰে, আপুনি স্কিপ কৰিব পাৰিব। ওপৰত যি এটা ক্ৰছ মাৰ্ক দি আছে তাত এবাৰ টিপি দিলে এইটো আপোনাৰ স্কিপ হৈ যাব। চ' এতিয়া আপোনাৰ ওচৰত ডেছবৰ্ডখন খোল খালে। এতিয়া আপোনাৰ কাম কি হ'ব, এতিয়া আপোনাৰ ফাৰ্ষ্ট কাম হ'ল ক্ৰিয়েট ইভেণ্টত যাব লাগিব। ক্ৰিয়েট ইভেণ্টত আমি যোৱাৰ পিছত ইয়াত এই পেজখন আপোনাৰ ওচৰত আহি যাব। ক্ৰিয়েট ইভেণ্টত যোৱাৰ পিছত ইয়াত আপোনাক নেম অফ ইভেণ্ট ইয়াত আপুনি দিব লাগিব। কোনখন ইভেণ্ট আপুনি ইয়াত ক্ৰিয়েট কৰিব বিচাৰে সেই ইভেণ্টৰ নাম আপুনি ইয়াত দি দিব। ছাপ'জ ইয়াত আপুনি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেশ্যন যে কৰিছে সেইখনৰ এখন ইভেণ্ট আপুনি বনাব বিচাৰে। চ' আপুনি ইয়াতে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে চেলিব্ৰেশ্যন বুলি লিখি দিব পাৰে। লগতে তলত ব্ৰিফ ডিছক্ৰিপশ্যন বিচাৰিব, য'ত আপোনাৰ মেক্সিমাম 50 ৱৰ্ডছ আপুনি দিব পাৰিব। চ' ইয়াত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আপুনি যে প্লান্টেশ্যন কৰিছিলে টিচাৰ আৰু ষ্টুডেণ্ট মিলি পেলাই, সেইটো আপুনি ইয়াত লিখি দিব পাৰে চিম্পল ভাষাত। ঠিক আছে, দিয়াৰ পিছত তলত আপুনি আহিব লাগিব। ইয়াত আপুনি চাব মিছন লাইফ থিম বুলি দিছে। চ' ইয়াত আপুনি চিলেক্ট কৰিব লাগিব এডপ্ট হেল্ডি লাইফষ্টাইল যিটো আছে এইটোৱে। ইয়াত লগতে আৰু 6খন ইয়াত থিম আছে, তাৰে ভিতৰত এডপ্ট হেল্ডি লাইফষ্টাইল যিটো আছে আপুনি সেইটোৱে চিলেক্ট কৰিব লাগিব। ইয়াত কৰাৰ পিছত মিছন লাইফ ছাব থিম যিটো আছে, ছাব থিমত আপুনি প্লান্টেশ্যন ড্ৰাইভ চিলেক্ট কৰিব লাগিব। কৰি পেলাই মোড অফ ইমপ্লিমেণ্টেশ্যনটো আপুনি দিব লাগিব। এইটো ফিজিকেল আৰু ডিজিটেল বুলি দিয়া আছে, গতিকে যিহেতু প্লান্টেশ্যন কৰিছে সেইটো নিশ্চয় ফিজিকেল হ'ব। চ' আপুনি ফিজিকেল চিলেক্ট কৰক। টাইপ অফ ইভেণ্টটো আপুনি দি দিয়ক। ইয়াত কি কৰিছে, ইভেণ্ট টাইপ অফ ইভেণ্টটো কি, একশ্যন এণ্ড এৱাৰনেছ বোথ, গতিকে এইটো চিলেক্ট কৰি দিলে একশ্যন এণ্ড এৱাৰনেছ বোথ। এতিয়া নাম্বাৰ অফ ইভেণ্টছ, কেইখন ইভেণ্টছ আপুনি কৰিছিলে সেইটো দিছে। ইয়াত আপুনি এটা দুটা যিকেইটা কৰিছে সেইকেইটা আপুনি ইয়াত দিব পাৰে, তাত কোনো কণ্ডিশ্যন নাই। আৰু ডেট এণ্ড টাইমটো কোনদিনাখন আপুনি কৰিছিলে সেই দিনাখনৰ ডেটটো দিব আৰু টাইমটো দিব লাগিব। কেইটা বজাত আপুনি কৰিছিলে সেই টাইমটো আপুনি ইয়াত চিলেক্ট কৰি দিব লাগিব। এইখিনি কৰি দিয়াৰ পিছত আপুনি তলত আহিব লাগিব, য'ত
ষ্টেট দিয়া আছে ডিষ্ট্ৰিক্ট আৰু চিটি সো বাকি দুখন দিয়া আছে চিটিটো যেহেতু ম্যান্ডেটরি মার্ক আছে আপনি ইয়াত আপনি চিটিটো আপনি দি দিব দি পেলাই এতিয়া আপোনাৰ কাম হল যে সাবমিট অপশন আছে সাবমিটত সাবমিট কৰি দিয়া ওকে সো যদি কিবা আপোনাৰ ইয়াত চেঞ্জেস কৰিব লগা থাকে হেতু কৈ দিব আপনি হেইমতে আপোনাৰ একশনখিনি কৰিব লাগিব ইয়াত ডিস্ট্ৰিক্টটো আকৌ সিলেক্ট কৰিব দিলে গতে সিলেক্ট কৰি এতিয়া সাবমিট কৰি দিলো ইভেন্ট ৰেজিষ্টাৰ সাকসেসফুলি হৈ গল যিখন ইভেন্ট আমি ক্ৰিয়েট কৰিছো এতিয়া সেই ইভেন্টখন এতিয়া ক্ৰিয়েট হৈ গৈছে এতিয়া নেক্সট স্টেপ আমাৰ কি আছে এতিয়া নেক্সট স্টেপ হল আমাৰ ইভেন্ট ম্যানেজমেন্টত আমি যাব লাগিব সো ইভেন্ট ম্যানেজমেন্টত আমি যোৱাৰ পিছত এটা আমি সিলেক্ট ইভেন্ট কৰিম যিখন ইভেন্ট জাস্ট ক্ৰিয়েট কৰিছো সেই ইভেন্টখন সিলেক্ট কৰিলো সিলেক্ট কৰি দি পেলাই তলত যি সিলেক্ট ইভেন্ট বুলি আছে তাত আমি ক্লিক কৰি দিলো এতিয়া ইয়াত কি হল চাব ইয়াত যিখন পেজ আমি আগত কাম কৰিছো সেই পেজখন ইয়াত হুবহু সেইখন পেজ আহি গৈছে আৰু লগতে কিছু নতুন ডিটেইল ইয়াত এড হৈছে ইয়াত এতিয়া আমি কি কৰিব লাগিব সেই ডিটেইলখিনি এতিয়া আমি এটা এটা কৈ ফিল আপ কৰি যাব লাগিব ইয়াত কি কৈছে ডাজ দিস ইভেন্ট ইনক্লুড এ টেকনলজিক্যাল ইন্টারভেনশন ইয়াত আপনি ইয়েস নো যেটো হয় ঠিক আছে হেতু আপনি দিব পারে যদি নো হয় নো দিয়ক have all participants attending event taken the place যদি yes হয় তেনে হলে yes কৰক যদি no হয় no কৰক ইয়াত এটোৱে কৈছে all participants attending event taken the place যেটো হপত গ্ৰহণ কৰাৰ যেটো কথা আছিল হেতু যিমান জনে পাৰ্টিসিপেট কৰিছে নে নাই যিমান ষ্টুডেন্ট আছে বা যিমান পাৰ্টিসিপেন্টস আছে সকলে এটেন্ড কৰিছে না নাই হেতু কথা কৈছে সো ইয়াত আপনি yes দিব পাৰে এতিয়া নাম্বাৰ অফ পাৰ্টিসিপেন্টস টোটাল নাম্বাৰ পাৰ্টিসিপেন্টস কিমান আছে এজ হিসাবত আছে এটো এজ 3 to 8 আছে এজ 8 to 11 আছে 11 to 14 আছে মানে এজ ক্যাটাগৰাইজ কৰা আছে ভাগ ভাগ কৰা আছে গতিকে সেই হিসাবত আপনি ইয়াত দিব লাগিব যদি ধৰক কোনো 18 প্লাস এতিয়া এখন এলপি স্কুলত 18 প্লাস ষ্টুডেন্ট নাই গতিকে তো আপনি ব্ল্যাঙ্ক এৰিব নোৱাৰে তাত আপনি এটা 0 দি দিব লাগিব 14 to 18 যদি আছে দিব যদি নাই ইয়াত 0 বহাই দিব এটা 11 to 14 যদি ষ্টুডেন্ট আছে আপোনাৰ ইয়াত তেনলে হেতু সংখ্যা আপনি ইয়াত দিব লাগিব আৰু 8 to 11 যদি ইয়াত আছে তো হেতু আপনি ইয়াত দি দিব লাগিব ঠিক আছে বাকি গটে কেটা আপনি এই ধৰণে ইয়াত ভৰাই দিব লাগিব ব্ল্যাঙ্ক ৰাখিব নোৱাৰে হেখিনি কৰি দিয়াৰ পিছত সিলেক্ট ষ্টেট আপোনাৰ আছে অটোমেটিক ডিস্ট্ৰিক্টটো ইয়াত আপোনাৰ আছে সিলেক্ট কৰা মানে সেইখন দি দিব দিয়া পিছত সিটি আপোনাৰ সিলেক্ট কৰা আছে এতিয়া কি কৈছে জিঅ'টেগ ফটো ম্যাক্সিমাম 5 ইমেজেস বুলি কৈছে মানে আৰু ইয়াত ফটো ক্যাপশন দিব লাগিব ফটো ক্যাপশনত আপনি দি দিব যে ওয়ার্ল্ড এনভায়রনমেন্ট ডে সেলিব্রেশন বুলি দি দিব আপলোড ভিডিও যদি আপনি ভিডিও আপলোড কৰিব বিচাৰে ইয়াত আপনি ভিডিও আপলোড কৰিব পাৰিব কিন্তু এটা ভিডিওৰ ম্যাক্সিমাম 5 MB হ'ব পাৰিব ইয়াতকে বেছি হ'ব নোৱাৰে হেতু অলপ মন দিব আৰু ভিডিও যেটো কৈছে তাত এটা ক্যাপশন আপনি দি দিব আৰু নাম্বাৰ অফ ট্ৰিজ প্লান্টেড কিমানটা ট্ৰি প্লান কৰা হৈছে হেতু আপনি ইয়াত দি দিব লাগিব